আজি মই আপোনালোকক জনাম 100 কুকুৰা আৰু যদি 100 হাঁহ পালন কৰে কিমান প্ৰফিট হ'ব আপোনালোকৰ আৰু কিমান দানা খাব কিমান টকা দানা খাব এই ভিডিঅ'টো চাব পাৰিব আপোনালোকে 3 মাহত আপোনালোকে যদি দানা খুৱায় 100 কুকুৰাত কিমান টকা লাভ পাব আৰু কিমান টকা আপোনালোকৰ দানা খাব এই ভিডিঅ'টো জানিব পাৰিব আৰু হাঁহ 100 যদি পোহে কিমান দানা খায় আৰু কিমান টকা লাভ হয় আপোনালোকে এই ভিডিঅ'টো জানিব পাৰিব আপোনালোকে চাই থাকক মই আজি আপোনালোকক জনাই দিম যেহেতু মোৰ 100টা হাঁহ আছিলে সেইখিনি মই অলৰেডি মোৰ ভাগত বিকিব পৰা হৈ গ'ল আধাটো বিকিলোৱে আৰু কেইটামান আছে সেইকাৰণে মই আজি আপোনালোকক জনাম বিকিব পৰালৈকে কিমান দানা খালে এতিয়া বাৰু অভাৰ দানা খাই আছে বিকিব পৰালৈকে কিমান দানা খালে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব এয়া দেখিবলৈ পাইছে মোৰ হাঁহখিনি মাতিলে কেনেধৰণে আহে চাই লওক সিহঁতৰ যিহেতু ভোক লাগি থাকে ভোক লাগিলে মানে এনেকৈ আমাৰ চোতাললৈ আহি যায় আজি মই আপোনালোকক জনাম মোৰ 100টা হাঁহ আজি মই বিকি আছোঁ 100টা হাঁহ বহুত দিন হ'ল আজি 5-6 দিন বেছি হ'ল 10 দিন মানে হ'ল আৰু মই বিকি আছোঁ 100টা হাঁহ 100টা হাঁহ বিকি মই কিমান পইচা লাভ পালোঁ আৰু কিমান টকা দানা খালে মই জনাম আপোনালোকক কিন্তু কিমান টকা লাভ পালোঁ সেইটো মই আপোনালোকক গোটেই হাঁহখিনি বিকি হ'লেহে জনাম আজি মই আপোনালোকক জনাম 100টা হাঁহ বিকিব পৰা বয়স মানে বিকিব পৰা হোৱালৈকে কিমান দানা খালে এতিয়া যিহেতু মই আধাটো বিকিলোঁ হাঁহ আৰু মোৰ আধাটো হাঁহ বিকিবলৈ আছে 50টামান বিকিলোঁ আৰু 50টামান আছে আজি মই আপোনালোকক জনাম বিকিব পৰা হোৱালৈকে মোক কিমান দানা খাইছিলে বাকী আপোনালোকে যিমান দিন ৰাখে গোটেইখিনি হাঁহ আপোনালোকৰ দানাটো খায়ে থাকিব সেইটো আপোনালোকে যদি হিচাপ কৰে তেতিয়াহ'লে আপোনালোকৰতো বহুত পৰি যাবগৈ আপোনালোকে যিমান খুৱাই সিমান খায়ে থাকিব হাঁহখিনি যদি ঘৰত ৰাখে মই বিকিব পৰালৈকে আপোনালোকৰ কিমান খালে দানা সেইটো আজি আপোনালোকক এই ভিডিঅ'টোত জনাম আৰু কুকুৰায়ো কিমান দানা খায় সেইটো জনাম 100টা কুকুৰাই আৰু 100টা হাঁহে কিমান দানা খায় আজি আপোনালোকে জানিব পাৰিব মোৰ 100টা হাঁহে বিকিব পৰা হোৱালৈকে আপোনাৰ ষ্টাৰ্টাৰ দানা খালে 5 বেগ তাৰপাছত আপোনাৰ প্ৰি ষ্টাৰ্টাৰ প্ৰথমতে আনিছিলোঁ প্ৰি ষ্টাৰ্টাৰ এবেগ খালে তাৰপাছত ষ্টাৰ্টাৰটো খালে আপোনাৰ 5 বেগ তাৰপাছত আপোনাৰ ধান খালে আপোনাৰ 2 কুইণ্টেল তাৰপাছত আপোনাৰ তুঁহগুৰি খালে আপোনাৰ 100 কেজিমান খালে তুঁহগুৰি তাৰপাছত ভিটামিন দৰৱ চব মিলাই খালে 1000 টকামান খালে টোটেল মানে মোৰ ভাগৰ আপোনালোকৰ মোটামুটি আপোনালোকৰ 21,200 মান টকা দানা খালে 100টা হাঁহে বিকিব পৰা হোৱালৈকে আপোনালোকেও যদি কেনেবাকৈ কোনোবাই পোহে তেতিয়াহ'লে আপোনালোকেও ইমানেই খাব 21,000 বা 20,000 এনেকুৱা ভিতৰতে দানাটো থাকিব আপোনালোকৰ খৰচটো আৰু আপোনালোকে জানিব লাগিব কেনেধৰণে খুৱাব লাগিব আৰু কেনেধৰণে পালন কৰিব লাগিব নহ'লে বা আপোনালোকক বহুত দানা খাই দিব বা কমো খাব পাৰে জনাসকলৰ মই আজি আপোনালোকক হাঁহৰ কথাটো জনালোঁ কিমান দানা খালে বিকিব পৰালৈকে 21,200 টকা মোৰ দানা খালে তাৰপাছত আপোনালোকৰ কুকুৰাখিনিয়ে আপোনালোকৰ মোৰ ভাগৰ কুকুৰা আছিলে মই যিহেতু বিকি আছোঁ কুকুৰাও বিকি আছোঁ কুকুৰাবোৰে মোৰ ভাগৰ আপোনালোকৰ 100টা কুকুৰাই আপোনালোকৰ 1 কেজি হোৱালৈকে মোৰ ভাগৰ মই যিহেতু মেলি দিছোঁ মোৰ ভাগৰ খুব বেছি 7,000 মান টকা দানা খালে 7,000 মান টকা দানা খালে যিহেতু মই মেলি থৈছোঁ আপোনালোকে দেখিয়ে থাকে 7,000 মান টকা দানা খালে আৰু মই যেতিয়া তেতিয়া বিকিয়ে থাকোঁ এনেই মই বেলেগ ভিডিঅ' এটা বনাম আপোনালোকক দানা খোৱালে মানে আপোনালোকৰ কুকুৰাবোৰে কিমান টকা খায় দানা যদি খুৱাওঁ তেতিয়াহ'লে কিমান টকা দানা কিনিব লাগে বেলেগ এটা ভিডিঅ'ত আপোনালোকক জনাম আজি হাঁহৰ কথাটো আপোনালোকক জনাই দিলোঁ হাঁহখিনিয়ে মোৰ ভাগৰ টোটেল মুঠতে আপোনালোকৰ 21,200 টকা দানা খালে বিকিব পৰা হোৱালৈকে আৰু এতিয়া যিহেতু মোৰ ভাগৰ আধাখিনি হাঁহ আছেই সেইটো খৰচ মই আপোনালোকক ক'ব নোৱাৰিম যিহেতু সেইটো খৰচ ক'লে মানে বহুত বেছি পৰি যাবগৈ যিহেতু সেইটো খৰচ পৰিলেও বৰ বেছি নপৰে আৰু 2,000 মান টকা বাঢ়িব মানে মই এতিয়া তুঁহগুৰি আৰু ধান কেইটামান দিওঁ তুঁহগুৰিটো বেছিকৈ দিওঁ এনেধৰণে আপোনালোকে পুহিব পাৰিব পালন কৰিব পাৰিব হাঁহ কুকুৰা 100 হাঁহ 100 যদি কুকুৰা পালন কৰে আপোনালোকে ধুনীয়াকৈ এটা ধুনীয়া পইচা এটা ঘটি পানি আৰামকৈ চলি থাকিব পাৰিব মই আপোনালোকক যিহেতু ভিডিঅ'বোৰ দিয়ে থাকোঁ আপোনালোকে চাব পাৰিছে মোৰ এনেকুৱা গৰম ছিজনত আপোনালোকৰ হাঁহ কুকুৰা ইমান বেমাৰ নাহে আৰু দেখিবলৈ পাইছে চব ঠিকে আছে হাঁহ কুকুৰাবোৰ ঠাণ্ডা ছিজনটোত অকণমান কুকুৰাৰ বেমাৰটো বেছি আহে এণ্টিবায়'টিকটো ইউজ কৰি থাকিবই লাগে ঠাণ্ডা দিনত মই গৰম দিনতো ইউজ কৰোঁ হ'লেও ইমান ইউজ নকৰোঁ দেখিব পাৰিছে
আপোনালোকেও এনেধৰণে হাঁহ কুকুৰা পালন কৰি পানি বহুত টকা উপাৰ্জন কৰিব পাৰে। এয়া চাওক মোৰ হাঁহখিনি, এইখিনি মোৰ সৰু হাঁহ, এইখিনি 100টা নহয়। 100টা আপোনালোকে হয়তো দেখিলে চাগে, মই লাষ্টত দেখাই দিম দানা খাই থকা আৰু পুখুৰীত চৰি থকা। আপোনালোকে এনেধৰণে আপোনালোকেও যদি হাঁহ কুকুৰা পালন কৰিম বুলি ভাবিছে, টকা 25,000 টকা ইনভেষ্ট কৰক। তাৰপাছত আপোনালোকে ধুনীয়াকৈ টকা ইনকম কৰি থাকক 3 মাহৰ মূৰে মূৰে। তাৰপাছত আপোনালোকে ডাঙৰ কৰি পিনি ফাৰ্মখন আৰামত পইচা ঘটি থাকিব পাৰিব। এটা চাকৰিয়াল নিচিনা দৰে আপোনালোকে দৰমহা ঘটিব পাৰিব। আপোনালোকে মাহেকত দৰমহা যেনেকৈ চাকৰিয়ালে পায় আপোনালোকেও পাব পাৰিব। এইখিনি চাওক 100টা হাঁহ সেইফালেও গৈ আছে, দেখিছে পুখুৰী কিনাৰে কিনাৰে। এইখিনিয়ে মোৰ 100টা হাঁহ, এইখিনি বিকিব পৰা সম্পূৰ্ণ হৈ গ'ল আৰু মই এইখিনি হাঁহ বিকি আছোঁ, দেখিব পাৰিলে আপোনালোকে। আপোনালোকক মই আজি এই ভিডিঅ'টোত এয়াই জনালোঁ যে আপোনালোকেও হাঁহ কুকুৰা পালন কৰি পিনি ধুনীয়াকৈ চলিব পাৰে। আৰু হাঁহ যদি আপোনালোকে খুৱাই বিকিব পৰালৈকে টোটেল আপোনালোকৰ 21,000 টকা খাব। আৰু আপোনালোকে যদি বিকি যোৱা নাই আপোনালোকৰ, তেতিয়াহ'লে আৰু খুব বেছি আপোনালোকৰ 2,000 মান টকা এটা খাব। আৰু আপোনালোকে চাই ল'ব আপোনালোকৰ সেইফালে বজাৰখন আছেনে নাই। বজাৰখন নাথাকিলে আপোনালোকে বিপদতো পৰিব পাৰে, যিহেতু বিকি নগ'লে মানে আপোনালোকৰ বহুত খাই দিব। সেইকাৰণে আপোনালোকে বজাৰখনো চাই ল'ব। তাৰপিছত আপোনালোকে হাঁহ কুকুৰা পালন কৰিব। যদি বজাৰখন আছে, বিকি চিকি যদি যায়, নহ'লে বা আপোনালোকৰ যদি হোটেল লগত কানেকশ্যন কৰি লয় বা মাংস কটা মানুহৰ লগত যদি কানেকশ্যন কৰি লয়, তেতিয়া আপোনালোকৰ বেছি ভাল হ'ব হাঁহ কুকুৰা পালন কৰিবলৈ। তেতিয়া আপোনালোকৰ ধুনীয়াকৈ চেলো হ'ব, আপোনালোকৰ চিন্তাও নাথাকিব তেতিয়া। নহ'লে বা আপোনালোকে পালনটো কৰিব হয়, কিন্তু পিছত বিকি নগ'লে মানে আপোনালোকৰ দিগদাৰ হ'ব। সেইকাৰণে আপোনালোকে চাই ল'ব, চব ফালৰ পৰা চাই ল'ব। মই আজি আপোনালোকক এয়াই জনালোঁ।